ৰঙাগড়া বেছিমাৰীৰ এইগৰাকী প্ৰাৰ্থীৰ মুখত খলখলীয়া কথা আছে। বহু প্ৰতিভা আছে, কাম কৰাৰ প্ৰবল হেঁপাহ, সাহসী এইগৰাকী ৱাহিদা বেগম প্ৰথমবাৰ মন মেলিছে ৰাইজৰ সেৱা কৰিবলৈ। নাই কোনো মনোনীত দল, প্ৰতীক চিহ্ন হৈছে কলহৰ ছবি। দলগাঁৱৰ নৱগঠিত ৬৮ নম্বৰ ৰঙাগড়া বেছিমাৰী গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য কাউন্সিলৰ পদৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এইগৰাকী ৱাহিদা বেগমে পঞ্চায়তৰ মূল সমস্যা বাট পথৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে। আৰু সেয়ে অহা ৭ মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰ ৰাইজক কলহৰ ছবিত আপোনাৰ বহুমূলীয়া ভোট আৰু দুৱা আশীৰ্বাদ বিচাৰিছে। দৰিদ্ৰ পৰিয়ালৰ বোৱাৰী, সহজ সৰল এইগৰাকী প্ৰাৰ্থীৰ মাথো আপোনাৰ আশীৰ্বাদৰ ওপৰতে প্ৰতিষ্ঠিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম ৱাহিদা বেগম, গড় বেছিমাৰী গাঁৱত। মই ৬৮ নং ৰঙাগড়া বেছিমাৰী গাঁও পঞ্চায়তৰ কাউন্সিলৰ পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মোৰ প্ৰতীক চিহ্ন হৈছে কলহৰ ছবি। আপুনি কিয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে? মই দৰিদ্ৰ ঘৰৰ বোৱাৰী, দৰিদ্ৰ আৰু দুখীয়া হিচাপে ৰাইজক সহায় কৰিম বুলি ভাবিছোঁ। আপোনাৰ পঞ্চায়তৰ কি সমস্যা আপুনি দেখা পালে? ৰঙাগড়া বেছিমাৰী, বগপুৰ, ৰহমানপুৰ, গিলাদাৰী ৰাস্তাৰ ব্যৱস্থা সমস্যা দেখা পাইছোঁ। আপুনি এতিয়া ভোটাৰ ৰাইজৰ পৰা কি বিচাৰে? আপুনি ভোটাৰ ৰাইজৰ পৰা দুৱা আশীৰ্বাদ আৰু আগন্তুক ৭ মে তাৰিখে ৰাইজে মোক ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিছোঁ। আসসালামু আলাইকুম, মোৰ নাম হাইদৰ আলী। মোৰ পত্নী ৱাহিদা বেগমে ৬৮ নং ৰঙাগড়া বেছিমাৰী গাঁও পঞ্চায়তৰ কাউন্সিলৰ পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মই ৰঙাগড়া বেছিমাৰী গাঁও পঞ্চায়তৰ সমূহ ৰাইজক অনুৰোধ জনাম যে ৭ মে তাৰিখে কলহৰ ছবিত ভোট দি জয়যুক্ত কৰে যায়। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।